বিটিসি নিৰ্বাচন আৰু বিটিসি নিৰ্বাচনৰ বতাহ কেনেদৰে বলিছে প্ৰতিটো প্ৰান্তলৈ গৈছো গুমা সমষ্টিত এবাৰ আছো আৰু আমাৰ সৈতে আছে ইউপিপিএলৰ প্ৰাৰ্থী মুৰ্ছিদা বেগম ডাঙৰীয়ানী বাইদেউ আপোনাক আদৰণি জনাইছো আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় এটোই হৈছে যে প্ৰমোদ বড়ো নেতৃত্বাধীন চৰকাৰখনে এই সময়ছোৱাত এই 5টা বছৰত আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় এটোই যে 5টা বছৰো সম্পূৰ্ণ নহয় কিয়নো কোভিডৰ বাবে কিছু সময় পলম হৈছিল তাৰ পাছতো জেনেদৰে শিক্ষা আৰু বিজ্ঞানৰ দিশত আগুৱাই নিছে বিটিসিক একেটা সময়তে উন্নয়নক আৰু অধিক ত্বৰান্বিত কৰিবলৈ চেষ্টা কৰিছে বুলি ইউপিপিএলে দাবী কৰিছে সেই সময়ত ইউপিপিএলৰ এগৰাকী প্ৰাৰ্থী হিচাপে গুমাৰ ৰাইজৰ বাবে কি কৰিম বুলি ভাবিছে প্ৰথমতে নমস্কাৰ জনাইছো সকলোকে হয় এইবাৰ আমি মোক দলৰ পৰা প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে আমাৰ 2 নং গুমা সমষ্টিত আৰু 2 নং গুমা সমষ্টিত আমাৰ যিখিনি আমি সহাৰি পাৰিছো ৰাইজৰ পৰা আমি জিকিম বুলি নিশ্চিত আৰু জিকাৰ পিছত আমি বহুতখিনি কাম কৰিব লাগিব কাৰণ বিগত 17টা বছৰে বিপিএফ চৰকাৰকালীন হেনেকা উন্নয়নমূলক কাম হোৱা নাই এতিয়ালৈকে গুমাত বহুতো ৰাস্তাঘাট আছে যিবিলাক সম্পূৰ্ণভাৱে মানে চলাচল কৰাৰ অৱস্থাত নাই তথাপি আমাৰ চৰকাৰ আহাৰ পিছত আমি বহুতখিনি কাম কৰিবলৈ এতিয়া সক্ষম হৈছো আৰু এতিয়ালৈকে বহুতখিনি আমাৰ ৰাস্তাঘাটৰ উন্নয়ন হৈছে আৰু আগন্তুক সময়ত আমি যেতিয়া জিকি আহিম তাৰ পিছত আমি সৰ্বপ্ৰথম ৰাস্তাঘাটৰ কামবিলাক কৰিম বুলি আমি মানে হেতু এটা চিন্তা কৰা হৈছে এতিয়া এটা বিষয় হৈছে যে এনেকুৱা এটা সময় সন্ধিয়া অহাৰ লগে লগে সূৰ্য ডুব গ'ল সন্ধিয়া আহিল আজিৰ পৰা 5 বছৰ আগত বা আজিৰ পৰা 10 বছৰ আগত এই বিটিসিত মানুহ বাহিৰলৈ ওলাবলৈ ভয় কৰা এটা পৰিবেশ আছিল কিন্তু প্ৰমোদ বড়ো নেতৃত্বাধীন চৰকাৰ অহাৰ পিছত শান্তি প্ৰতিষ্ঠা হ'ল বুলি কয় আজি নিশা 12 বজাত 1 বজাত আজি যদি বিভিন্ন প্ৰান্তত ঘূৰি ফুৰে তেনেহলে কোনো ভয় বা শংকা কৰিবলগীয়া এটা পৰিস্থিতি নাথাকে এই বিষয়টোক লৈ কি ক'ব হয় এইটো একেবাৰে সঁচা কাৰণ বিগত সময়ছোৱাত অলপ সন্ধিয়া হলে মানুহবিলাক ঘৰাঘৰি হৈছিল আৰু দোকান পোহৰো খোলা পোৱা নগৈছিল কিন্তু আমাৰ চৰকাৰ হোৱাৰ পিছত আমাৰ প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত বিটিআৰত শান্তি স্থায়ী শান্তি ঘূৰি আহিল লগতে এতিয়া এনেকা এটা সময় হৈছে যে আমি মহিলাসকলেও নিৰ্ভয়ে ৰাতি হলেও আমি ওলাব পৰা এটা অৱস্থা আমি পাইছো এতিয়া ইমান ধুনীয়া এটা পৰিবেশ হৈছে সকলোৱে কোনো ভয় নকৰাকে কোনো চিন্তা নকৰাকে ঘৰৰ পৰা বাহিৰত নিজৰ যি কাম থাকে কৰিব পাৰে আৰু এইটো সম্ভৱ হৈছে একমাত্ৰ আমাৰ ইউপিপিএল চৰকাৰ আহাৰ পিছত আমাৰ প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত ৰাস্তাঘাটৰ উন্নয়ন লগে লগে শিক্ষাৰ উন্নয়ন বিজ্ঞানৰ দিশত আগবঢ়া বা বিটিসিৰ যুৱ প্ৰজন্মৰ বাবে কিবা এটা চিন্তা কৰাৰ কাম কৰিবলগীয়া সেই কথাখিনি আহি পৰে আজি আপোনাৰ পিছফালে যিসকল আছে তাৰে অধিকাংশ হৈছে যুৱ প্ৰজন্ম গতিকে এই সকলৰ বাবে পৰৱৰ্তী সময়ত এইবাৰ চৰকাৰ আহিলে আপোনালোকে কিবা কৰিম বুলি তেওঁলোকক আশ্বাস নহয় এক প্ৰকাৰ তেওঁলোকৰ বাবে কি কৰিব পাৰিব সেই সন্দৰ্ভত কেনেকুৱা ধৰণৰ সংকল্প আছে আপোনালোকৰ এই ক্ষেত্ৰত কিছু স্থিতি আছে কওকচোন হয় যুৱ প্ৰজন্মৰ কাৰণে বিশেষকৈ আমি বহুত চিন্তা কৰাৰ কিছুমান আমি পদক্ষেপ ইতিমধ্যে লোৱা হৈছে আৰু আমি এইবাৰ চৰকাৰ আহাৰ পিছত যুৱকসকলক সংস্থাপনৰ পৰা আৰম্ভ কৰি তেওঁলোকক কেনেকৈ আমি মানে স্বাৱলম্বী কৰা যায় সেই ক্ষেত্ৰতো আমি চিন্তা কৰা হৈছে বিভিন্ন ধৰণৰ ট্ৰেইনিং পৰ্যায়ক্ৰমে আমি কৰিম বুলিও আমি এটা আলোচনা কৰা হৈছে আৰু বিশেষকৈ তেওঁলোকক কেনেকৈ সংস্থাপনৰ বিষয়ে আমি ট্ৰেইনিঙৰ মাধ্যমত বা অন্যান্য দিশত যেনেকৈ আপোনাৰ শিক্ষাৰ ক্ষেত্ৰতো আগুৱাই লৈ যোৱা বা খেল ধেমালিৰ জৰিয়তেও আগুৱাই লৈ যোৱা সেই বিষয়ত সুবিধা দিয়াৰ কেনেকৈ আমি দিব পাৰোঁ সেই বিষয়ে আমি চিন্তা কৰা হৈছে কাৰণ আমাৰ ইয়াতে বৰ্তমান যুৱকসকলৰ কাৰণে বহুতখিনি আমাৰ প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত বহুতখিনি সুযোগ সুবিধা পাইছে গুমা সমষ্টিৰ প্ৰায় 60,000 ভোটাৰ এই 60,000 ভোটাৰৰ এটা কথা ক'ব লাগিব যে বিভিন্ন জাতি জনগোষ্ঠীৰ ভোটাৰ আছে এই 60,000 ভোটাৰৰ মাজত আপুনি যাবলৈ চেষ্টা কৰিছে ৰাইজে আপোনাক কি কৈছে 60,000 ভোটাৰৰ ভিতৰত অলৰেডি আমি সোমাইছো আৰু সকলো ৰাইজৰ পৰা আমি বিপুল সঁহাৰি পাই আছো সকলোৱে ইউপিপিএলৰ কাম কৰি আছে আগুৱাই আছে আৰু সকলো আমাক উৎসাহ জনাইছে আৰু আমাক সেই বিষয়ত মানে আমি একেবাৰে নিশ্চিত হৈ গৈছো যে এইবাৰ গুমা ইউপিপিএলেই জিকিব ইউপিপিএলৰ নিৰ্বাচনী গীতত প্ৰতিটো জাতি জনগোষ্ঠীৰ কথা উল্লেখ আছে 36টা জাতি জনগোষ্ঠীৰে যেতিয়া সমিল মিলেৰে একত্ৰিত হৈ বিটিসিক আগবঢ়াই নিয়াৰ সংকল্প প্ৰমোদ বড়ো নেতৃত্বাধীন চৰকাৰখনৰ সেই সময়ত এই বিটিসি নিৰ্বাচনত এবাৰ আপোনালোকে অকলেই নিৰ্বাচনত অকলেই আপোনালোকে প্ৰতিগৰাকী জয়ী হৈ নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে এবাৰ চৰকাৰ গঠন কৰিব পাৰিম বুলি আশাবাদীনে